ভাৰতীয় প্ৰশাসনীয় সেৱাৰ 2019 বৰ্ষৰ বিষয়া বিশ্বনাথ জিলা আয়ুক্ত ডাক্তৰ নেহা যাদৱক আজি আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। যোৱা 1 আগষ্ট 2023 তাৰিখে বিশ্বনাথৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ৰূপে যোগদান কৰা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াগৰাকীয়ে পৰৱৰ্তী পৰ্যায়ত বিশ্বনাথ জিলা আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰে। অসম চৰকাৰৰ এক নিৰ্দেশযোগে চৰাইদেউ জিলাৰ আয়ুক্ত হিচাপে বদলি হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথ জিলা আয়ুক্ত ডাক্তৰ নেহা যাদৱক আজি আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিশ্বনাথৰ জিলা আয়ুক্ত সন্মিলিত কক্ষত আজি বিয়লি 1 বজাত অনুষ্ঠিত বিদায় সম্বৰ্ধনাৰ সভাখনিত উপস্থিত সকলো বিষয়া কৰ্মচাৰীয়ে বিগত প্ৰায় 13 মহীয়া নাতিদীৰ্ঘ সময়ছোৱাত লাভ কৰা জিলা আয়ুক্তগৰাকীৰ সান্নিধ্য আৰু কৰ্মৰ অনুপ্ৰেৰণাৰ বিষয়ে উল্লেখ কৰে। বিদায়ী জিলা আয়ুক্তগৰাকীয়ে গুপ্তকাশী ৰূপে খ্যাত বিশ্বনাথৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁক সকলো শ্ৰেণীৰ ৰাইজ আৰু বিষয়া কৰ্মচাৰীসকলে আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। এই বিশেষ অনুষ্ঠানটিত জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলা আয়ুক্তগৰাকীক ফুলাম গামোচা শৰাই আদিৰে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আজিৰ অনুষ্ঠানটিত বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, অতিৰিক্ত জিলা আয়ুক্ত ক্ৰমে ধ্ৰুৱজ্যোতি দাস, ৰাকেশ ডেকা, হৃদয় কুমাৰ দাস, সহকাৰী আয়ুক্তসকল, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া, বিশ্বনাথ জিলা প্ৰশাসনৰ সকলো বিষয়া কৰ্মচাৰীসকল উপস্থিত আছিল।